আৰু বন্ধু-বাহিনীসকল অমিত বিখ্যা আন্দোলনৰ বাবে ফটো কেনেকৈ আপলোড কৰিব সেইকাৰণে প্ৰথমতে আপোনালোকে নিজৰ কেমেৰা মই আপোনাক দেখাৰ চেষ্টা কৰিছোঁ যে নিজৰ কেমেৰাটো আছে নিশ্চয় আপোনালোকৰ নিজৰ কেমেৰা এপটো মই আপোনাক দেখাইছোঁ এইটো এটা কেমেৰা আছে জিপিএছ কেমেৰা আৰু এটা আছে আপোনাৰ নৰ্মেল কেমেৰা যোনটো মোবাইল কেমেৰা ঠিক আছে আপোনালোকে কি কৰিব প্ৰথমতে আপোনালোকে এটা কাম কৰিব সেইটো হৈছে আপোনালোকৰ যোনটো লোকেশ্যন সেই লোকেশ্যনটো অফ থাকে অন কৰি ল'ব ঠিক আছে লোকেশ্যনটো কি কৰিব অন কৰি ল'ব তাৰপিছত জিপিএছ কেমেৰাটো অন কৰিব ঠিক আছে এড স্কিপ কৰিব এলো কৰি দিব জিপিএছ মেপ কেমেৰা বুলি প্লে ষ্ট'ৰত পাব আৰু সেই জিপিএছ মেপ কেমেৰাটো আপোনালোকে লৈ ল'ব তাৰপিছত আপোনালোকে এইবোৰ ক্ল'জ কৰিব এডবোৰ ক্ল'জ কৰিব তাৰ নেক্সট কেমেৰা এক্সেছ দিব ঠিক আছে আপোনালোকৰ লোকেশ্যন এক্সেছ দিব ফটো গেলাৰী যোনবোৰ আছে সেইবিলাক এক্সেছ দি দিব ঠিক আছে এক্সেছ দিয়াৰ পিছত কিছুমান পাৰ্মিশ্যন আছে সেই পাৰ্মিশ্যনবোৰ আপোনালোকে কি কৰিব এলাউ কৰি দিব ফাইনেলি আপোনালোকৰ গোটেইখিনি কমপ্লিট হৈ যাব ঠিক আছে এলাউ কৰি যিখিনি কৰিব লাগে নেক্সট কৰি যাব নেক্সট কৰি যাব পুৰাপুৰি তাৰপিছত নেক্সট আপোনালোকে গোটেইখিনি এইটো প্ৰথমত যদি কোনোবাই ডাউনলোড কৰে নতুন কৰি এনেকৈ প্ৰথমতে এলাউ কৰিব অপশ্যন এতিয়া চাওক ইয়াতে জাষ্ট এটা মই এটা ফটো জাষ্ট এক্সাম্পলৰ কাৰণে মই ফটো এটা কি কৰিলোঁ এটা ক্লিক কৰিলোঁ ঠিক আছে ক্লিক কৰাৰ লগে লগে মোৰ এড্ৰেছটো আহি গৈছে মই ক'ত থাকোঁ কি কথা গোটেই এড্ৰেছটো আহি গৈছে ঠিক আছে এড্ৰেছটো অহাৰ কাৰণে মই কি কৰিম এইটো চিকিউৰিটি পাৰ্পছৰ কাৰণে মই ব্লাৰ কৰি দিম এইটো চাওক আপোনালোকে আছে স্ক্ৰীনত এইটো চাওক এটা এড্ৰেছবোৰ আহি গৈছে এই জেগাখিনি এড্ৰেছটো আহি গৈছে চাওক পুৰা প্ৰপাৰ এড্ৰেছটো আহি গৈছে এইটোকে কয় জিঅ' লোকেশ্যন বুলি কয় এইটো ঠিক আছে এইটো এড্ৰেছটো আমাৰ আহি গৈছে এতিয়া মই ক'ত আছোঁ সেই বস্তুটো আহি গৈছে জাষ্ট আপোনালোকে জাষ্ট গছৰ পুলি ৰুলে জাষ্ট আপোনালোকে ক্লিক কৰিব ফটোখন মাৰি ল'ব ধুনীয়াকৈ হৈ গ'ল ফাইনেলি মই জিপিএছ কেমেৰাৰ সহায়ত আপোনাক দেখাইছোঁ ফটোখন কোনখন ফটো এইখন ফটো চাওক নিশ্চয় দেখাইছে ফটোখনৰ তলত কি আছে জিপিএছ মেপ কেমেৰা আহি গৈছে লোকেশ্যন আহি গৈছে আমাৰ গোটেইখিনি ডিটেইল আহি গৈছে ঠিক তেনেদৰে এতিয়া আপোনালোকে কেনেকৈ আপলোড কৰিব ল'ব প্ৰচেছটো মই জনাই আছোঁ প্ৰথমতে আপোনালোকে কওক অমিত বিখ্যা আন্দোলন এপটো প্ৰথমে অন কৰি ল'ব অমিত বিখ্যা আন্দোলন এপটো অন কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব এটা লগইন বুলি অপশ্যনটো আছে নিশ্চয়তে মই আপোনালোকে দেখা পাইছে তলত লগইন এইটো এই লগইন অপশ্যনত ক্লিক কৰিব এই লগইন অপশ্যন ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত এনেকুৱা ধৰণৰ এটা এণ্টাৰপেজ ক্লিক হ'ব আপোনালোকে যোনটো মোবাইল নম্বৰে ৰেজিষ্টাৰ কৰিছিলে সেই ৰেজিষ্টাৰ কৰা মোবাইল নম্বৰটো লাগিব আৰু গেট অ'টিপিত ক্লিক কৰিলে আপোনালোকৰ তাত এটা অ'টিপি আহিব সেই অ'টিপিটো ইয়াতে এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ অ'টিপি বুলি দিয়া আছে সেই নম্বৰ অ'টিপিটো বহাই দিব তাৰপিছত আপোনালোকে এই কেপচা কোডটো যে আছে এই কেপচা কোডটো ইয়াতে বহাই দিলে হৈ যাব ইয়াৰ পিছত আপোনাৰ জাষ্ট লগইন অপশ্যনত ক্লিক কৰিব লগইন অপশ্যনত ক্লিক কৰিলে আপোনালোকৰ কি আহিব আপোনালোকৰ নাম আহিব আপোনালোকৰ মোবাইল নম্বৰ আহি যাব তাৰ তলত আহি যাব ফটো আপলোড বুলি আহিব ঠিক আছে ফটো আপলোডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ কি আহি যাব গছ পুলি চিলেক্ট কৰিব লাগিব কোনটো আপুনি গছ ৰুইছে সেই গছ পুলি চিলেক্ট কৰি পেলাই ফটোখন জাষ্ট আপলোড কৰিব লাগে গেলাৰীৰ পৰা অলৰেডি আমি ফটো মাৰি ৰাখিছোঁহে হয় নাই অলৰেডি ফটোটো মাৰি ৰাখা আছে জাষ্ট গেলাৰীৰ পৰা আপোনালোকে কি কৰক ফটোখন চিলেক্ট কৰি আপলোড কৰিব লাগে এনেকৈ কাম আৰু ছেকেণ্ড কামটো হৈছে এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ পাব সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো পৰা স্ক্ৰীনশ্বট ৰাখি দিব ছেকেণ্ড কামটো হৈছে যে কিছুমান মানুহে কি হৈছে এপৰ পৰা পোৱা নাই তেওঁলোকে কি কৰিব তেওঁলোকে অফিচিয়েল এপটো অফিচিয়েল ৱেবছাইট আছে অমিত বিখ্যা আন্দোলন অফিচিয়েল যোনটো ৱেবছাইট আছে সেই ৱেবছাইটত গৈ পেলাই আপোনালোকে এই তিনিটা ডট আছে যে এই তিনিটা ডটত ক্লিক কৰিব ঠিক আছে এই তিনিটা ডটত মই যাব ক্লিক কৰিছোঁ ইয়াতে মই ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত লগইন বুলি অপশ্যন এটা আছে নিশ্চয় দেখাইছে কম্পিউটাৰ যদি কোনোবা কৰিব আছে লগইন বুলি অপশ্যনটো আছে লগইনৰ অপশ্যন ক্লিক কৰিব ক্লিক কৰাৰ পিছত ঠিক আছে লগইন অপশ্যন ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত কি আহিলে এপ ডাউনলোড এপ আহিলে যদি আপোনাৰ দৰং ডিষ্ট্ৰিক্ট হয় চাপ'জ দৰং ডিষ্ট্ৰিক্টৰ কাৰণে এইটো খুলি দিব ফাইলটো ডাউনলোড হৈ আছে এপ ডাউনলোড ঠিক আছে সব ডিষ্ট্ৰিক্টৰ কাৰণে কি হৈছে এপটো দি দিছে এনেকৈ আপোনালোকে এপটো ডাউনলোড কৰি ল'ব পাৰে ইতিমধ্যে মোৰ লগত আছে বাৰু এপটো আছে চ' এইটো মোৰ লগত দৰকাৰ নাই আৰু ছেকেণ্ডলি কি কৰক আপোনালোকে ইয়াতে লগইন অপশ্যন যে মই ক'লোঁ লগইন অপশ্যনটো আপোনালোকে ক্লিক কৰক লগইনত ঠিক আছে লগইন অপশ্যন ক্লিক কৰিলোঁ লগইন অপশ্যন ক্লিক কৰক ছেম মেথড আপোনালোকে ছেম কি কৰিব লাগে মোবাইল নম্বৰ লাগিব ইয়াতে অ'টিপি লাগিব আৰু লগইনত ক্লিক কৰিলে আপোনালোকৰ ফটোখিনি আপলোড কৰিব পাৰিব ছেম মানে যেনেকৈ আপোনালোকে এপত কৰিব ছেম ইয়াতে কৰিব পাৰিব ঠিক আছে
যাৰ যাৰ অসুবিধা হয় আপলোড কৰিবৰ কাৰণে সি ৱেবছাইটত কৰক, যাৰ যাৰ ৱেবছাইটৰ অসুবিধা হয় তেখেতলোকে আপলোড কৰক। ফটো কেইখন আপলোড কৰিব, ফটো 2 বা 3খন আপলোড কৰিব, যিমান আপলোড কৰিব মানে আপোনাৰে ভাল, তথাপিও 2-3খন মান আপলোড কৰি দিব পাৰিলে। থেংক ইউ ছ' মাছ, ভিডিঅ' চাই ভাল লাগিছে লাইক কমেণ্ট কৰিব, নেক্সট ভিডিঅ'ত পাম, ধন্যবাদ।